বন্ধু-বান্ধৱীসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আকৌ আজি যাব ওলাইছোঁ মেডিকেল। ওলাই ল'লোঁ, ভাতকেইটা খাই লওঁ। তাৰপিছত এনেকৈ আৰু জীৱনটো, মানুহৰ বেমাৰ হ'বলৈ 1 ছেকেণ্ড নালাগে, কিন্তু ভাল হ'বলৈ বছৰ বছৰ লাগে। সেইকাৰণে আগতীয়াকৈ অকণমান সাৱধান হ'ব লাগে মানুহবোৰে। এতিয়া বেমাৰ পিছত দৌৰি ফুৰিব লগা হৈছে। কেমেৰাৰ আগত ভাত খোৱাৰ অভ্যাস নাই দেই, আজিহে মানে খাইছোঁ। বেলেগ চব্জি নাই, এইফালে বন্ধাকবি ভাজি আৰু এইফালে জলকীয়া আৰু দালিৰ লগত খাইছোঁ। ৰাতিপুৱা মানে ইমানে খদ হয়, বনাবলৈ একো এটা নহয়। আৰু আজি মানে ভাত বনোৱা নাই, কালিও ভাতে খাইছোঁ গৰম কৰি। ৰাতিপুৱা খালী পেটত যাব কৈছে মানুহজনক, তো বনালে মানে তাক নিদিয়াকৈ বেয়া লাগিব যে, সেইকাৰণে নাই বনোৱা। মানুহজনক নিদিয়াকৈ মই খাইছোঁ এইটো কথা নহয় দেই। আচলতে এতিয়া তাৰপিছত ময়ে আছোঁ দৌৰিবৰ কাৰণে। তো ময়ো যদি গেছ হৈ মানে মোৰ অৱস্থা বেয়া হৈ থাকে, তাৰপিছতনো কোনে দৌৰিব, নহয় জানো? সেইটো কাৰণে মানে মই অলপ ষ্ট্ৰং হৈ থাকিব লাগিব। আজি মানে পেটৰ এক্সৰে এটা আছে, ভিতৰৰ লিভাৰ আৰু কিডনীৰ ওপৰত। তো সেইটো আছে, আৰু এটা ব্লাড টেষ্ট আছে, সেইটো কৰিবলৈ ওলাইছোঁ। অলপ ভাল পাইছে বাৰু এতিয়া। মতা মানুহসকলক কৈছোঁ দেই, এইটো আপোনালোকে মতা মানুহবিলাকক কৈছোঁ, যিটো সময়ত ভাল থাকে সেইটো সময়ত ইমানেই মদ খায় মানুহবোৰে। ঘৰৰ মানুহে বুজালে কি হ'বনো, মোৰ বেমাৰ নহয় বুলি কয়, কিন্তু দেহাটোৱে সিমানকৈ চাথ নিদিয়ে। আমাৰ এখেতে 2 বছৰমানৰ পৰা মানে ইমানেই লেঠাই মদ খালে, তাক মানে মাক দেউতাকে নুবুজোৱাকৈ নাই, সৰুৰ পৰা ডাঙৰলৈকে বুজাইছিলে। আমাৰ বেটাইতো ক'বলৈ নাই, পাপাই বেয়া খাই আহিছে আৰু এতিয়া কাহি আছে বুলি গালি দিছিলে। সৰু ল'ৰালৈকে মানে গালি দিছিলে, তথাপিও মানে কথা বুলিবলৈ নুশুনিছিলে। আৰু অৱশেষত এতিয়া মদ খোৱাৰ কাৰণে কণ্ডিশ্যন বেয়া। মদ খালেও আজিলৈকে মোক হাত উঠাই নাপালে, বেয়াকৈ কৈ নাপালে। সেইটো কাৰণে আৰু মোৰ যি যি প্ৰয়োজন হয় সেইবোৰ সকলো দিলে। নহ'লেতো এনেকুৱা অৱস্থা হৈছিলে, কেতিয়াবা মানে ল'ৰাকেইটা লৈ কিনে যাওঁগৈ নেকি বুলিয়ে ভাবিছিলোঁ ক'ৰবালৈ। কিন্তু প্ৰয়োজনীয় বস্তুখিনি যে চব দিছিলে, সেইটো কাৰণে ইমান বেয়াকৈ ভাবিব নোৱাৰিলোঁ। আৰু এখেতে এতিয়া সকলো বুজি পাইছে। নটা বাজিলে আৰু নাখাওঁ দেই। সেয়াই আৰু, এতিয়া যাওঁ মেডিকেললৈ।